নমস্কাৰ মই শ্যামলী আৰম্ভ কৰিবলৈ লৈছো আজিৰ অনুষ্ঠান বৰ্ণিল বৰ্ণিলত আজি আমাৰ লগত ষ্টুডিঅ'ত কোন আছে নিশ্চয় প্ৰমো আৰু কামিং আপ চাই আপোনালোকে গম পাইছে আগতিকে মই বেছি দীঘলীয়া নকৰো আপোনালোকে সকলোৱে পঢ়িছিল জেইসি আৰু জেইসিৰ পাছত আপোনালোকে সকলোৱে পঢ়িছিল আবিৰ গতিকে সেই আবিৰ আৰু জেইসিৰ যি স্ৰষ্টা আছিল লেখিকা এই লেখিকা আজি আমাৰ লগত উপস্থিত আছে ইন্দ্ৰাণী শৰ্মা উপস্থিত আছে ইন্দ্ৰাণী স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ আৰু লগতে মই জনাবলৈ বিচাৰিছো যে আবিৰক লৈ আজি আমি দুটা বিশেষ ঘোষণা কৰিম গতিকে সেই দুটা বিশেষ ঘোষণা কি হ'ব তাৰ বাবে নিশ্চয় আপোনালোকে অপেক্ষা কৰি আছে গতিকে সেই অপেক্ষা বেছি দেৰি অপেক্ষা কৰিব নালাগে বাৰু আমি অতি সোনকালে সেইখিনি কথা আপোনালোকক জনাম লগতে ক'বলৈ বিচাৰিছো যে আজি আমাৰ ফোন লাইন খোলা থাকিব গতিকে আবিৰ পঢ়াৰ কেনেকুৱা ধৰণৰ আপোনালোকৰ অনুভৱ আবিৰৰ পাছত আপোনালোকে কেনেকুৱা এখন গ্ৰন্থ বিচাৰিছে ইন্দ্ৰাণীৰ পৰা সেইখিনি কথাও আপোনালোকৰ মনত যি কথা আছে সেইখিনি কথা আপোনালোকে ক'ব পাৰিব আৰু লগতে ষ্টুডিঅ'ত উপস্থিত আছে কেইবাগৰাকীও অতিথি উপস্থিত আছে আৰু ইন্দ্ৰাণীৰ তেওঁলোক অনুৰাগী তেওঁৰ লিখা পঢ়ি তেওঁলোকে ভাল পায় গতিকে তেওঁলোক আজি ষ্টুডিঅ'ত উপস্থিত আছে আটাইকে মই আজিৰ আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো সকলোকে স্বাগতম আৰু ঠিক আছে আমি অনুষ্ঠান আৰম্ভ কৰোঁ তেওঁলোকেও কথা পাতিব ইন্দ্ৰাণী প্ৰথম প্ৰশ্নটো মই কৰিবলৈ বিচাৰিছো জেইসি একদম খুবেই সফল হৈছিলে ব্যৱসায়িকভাৱেও সফল হ'ল সেইটো কথাও মই ক'ব লাগিব কিন্তু এতিয়া কথা হ'ল তাৰ পাছতে মনলৈ আহিল আবিৰৰ কথা আবিৰ লৈ পেলাই কিবা এটা লিখিম বা ভাবিম এনেকুৱা ধৰণৰ কথা আহিছিল যেতিয়া মানুহৰ মনলৈ মানে এখন উপন্যাস বা এখন চিনেমা বা এটা গীত যেতিয়া খুব হিট হয় তাৰ পাছত এটা ষ্ট্ৰেছ থাকে ন মনতে যে আকৌ এটা কৰিম সেইটো বা কেনেকুৱা ধৰণৰ হয় বা ভাল হ'বনে নহয় এনেকুৱা এটা দুমোজা মানুহৰ মনত থাকে তাৰ পাছত আবিৰৰ জন্ম হ'ল কিন্তু তোমাৰে সৌভাগ্য পাঠকৰো মানে ভাল লাগিল পাঠকেও ভাল পালে আকোৱালি ল'লে আকৌ আবিৰো সেই জেইসিৰ নিচিনাই আকৌ এখন মানে খুব এটা ফেমাছ উপন্যাস হৈ গ'ল গতিকে কেনেকুৱা ধৰণৰ মনত ভাৱ আছিল দুমোজা আছিল আবিৰ সৃষ্টিৰ আঁৰৰ বহুখিনি কথা আমি জানিবলৈ বিচাৰিম প্ৰথমে নিশ্চয় নিশ্চয় পোনপ্ৰথমেই তোমাক আৰু মই NKTVৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ মোক আজি এইকণ সুযোগ দিয়াৰ বাবে আৰু আজি ষ্টুডিঅ'ত উপস্থিত সকলো অতিথিকে স্বাগতম জনাইছোঁ তোমাৰ বাবে যিহেতু আহিছে হয় হয় আচলতে অৰ্ধ আকাশৰ বহুগৰাকী মোৰ শ্ৰদ্ধাৰ বাইদেউ আহিছে তেখেতসকলৰ আচলতে গাইডেন্সত মই লিখিছোঁ বুলি ক'ব লাগিব তেখেতসকল জেইসিৰ সময়ৰ পৰা মোৰ লগত আছে গতিকে পোনপ্ৰথমে সকলোকে মই ধন্যবাদ জনাইছোঁ আজি অহাৰ বাবে তোমাৰ প্ৰশ্নটো আছিল জেইসিৰ পিছৰ ষ্ট্ৰেছখিনি বা জেইসিৰ পিছৰ এইখিনি মইতো আগতেও মানে এইখিনি বাৰে বাৰে কৈছোঁ মই লেখিকা নাছিলোঁ জেইসি এটা হঠাৎ হৈ যোৱা মানে ঘটনা বুলিয়ে কওঁ মই তাৰ পাছত কথাখিনি এনেকুৱা আছিলে মোৰ কিছু দায়বদ্ধতাও আহি পৰিলে মোৰ কিছু দায়িত্ব আহি পৰিলে গতিকে দ্বিতীয়খন লিখাৰ আগতে বহুখিনি কথা মই চালোঁ ভাবিলোঁ মই এইটোৱেই চেষ্টা কৰিছিলোঁ যে মোৰ ওপৰত যিখিনি ধৰা আশা আছে যিখিনি মোৰ পৰা বিচাৰিছে সেইখিনি মই দিবলৈ চেষ্টা কৰিম আৰু যি লিখোঁ মই বেছি মানে ফলাফলটো ভাবি নিলিখোঁ মই মনৰ পৰা লিখিম আৰু মই তেতিয়া জানিছিলোঁ যে মনৰ পৰা যিটো কাম মানে সৎ এটা মন লৈ কৰা হয় সেইটো নিশ্চয় সফল হ'ব তাৰ পাছত তেনেকেই মই আবিৰ লিখিলোঁ আৰু তেনেকেই ৰাইজৰ ওচৰলৈ গ'ল প্ৰথম অৱস্থাৰ পৰাই আবিৰৰ সঁহাৰি খুব ভাল আছিলে ৰাইজে ভাল পাইছিলে গতিকে মই বিশেষ টেনশ্যন ল'বলগীয়া তেনেকুৱা নহ'ল আৰু মই সৌভাগ্যৱান যে মোৰ যিখিনি পাঠক তেওঁলোকে মোক কোনোদিন এৰি দিয়া নাই যিখিনি পাঠক জেইসিৰ সময়ৰ পৰা আছে সেইখিনি আবিৰৰ এতিয়াও আছে মানে মই ফোন লাইন যেহেতু খুলি দিয়া হৈছে গতিকে ফোন আহিছে প্ৰথমটো ফোন আহিছে ফোনটো ল'বলৈ বিচাৰিছোঁ হেল্ল' 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 হয় শুনি আছোঁ আপোনাৰ মাতটো শুনিছোঁ আপুনি কোন ঠাইৰ পৰা কৰিছে আপোনাৰ নামটো কি মোৰ নাম সুকন্যা হাজৰিকা মই ইন্দ্ৰাণী বাৰ লগত মেছেঞ্জাৰত কথা পাতোঁ ফেচবুকত আমাৰ মানে ফ্ৰেণ্ডো হয় তোমাৰ প্ৰশ্নটো কি ইন্দ্ৰাণী বাৰ প্ৰতি তোমাৰ প্ৰশ্নটো কি শুনি আছা হয় তুমি কি সুধিবলৈ বিচাৰিছা ক'ব পাৰা মই ইন্দ্ৰাণী বাক এইটোৱে সুধিব বিচাৰিছোঁ যে মোৰ প্ৰশ্নটো এইটো হ'ল মোৰ হাৰ্টবিট ফাষ্ট হৈছে কাৰণ মই প্ৰথম তেওঁ কি হৈছে কথাই ক'ব পৰা নাই একদম এক্সাইটেড হৈ গৈছা ন হয় ভাল লাগে নে ইন্দ্ৰাণীৰ বাৰ লেখা পঢ়ি ভাল লাগে তোমাৰ
ভাল লাগে মানে মই ডেইলি তেওঁ প্ৰতিটো খণ্ড এটা পেজ যদি নপঢ়ো মোৰ ৰাতি টোপনি নাহে নপঢ়িলে ৰাতি টোপনি নাহে আচ্ছা আৰু জেইচিও পঢ়িছিলা তাৰপিছতে আবিৰো পঢ়িলা জেইচি মই যেতিয়া মই ফেচবুক চলোৱা নাছিলো জেইচিখন মই কিতাপ চাই কিনি পঢ়িলো আৰু তাৰপাছত মই আবিৰখন পঢ়িলো আবিৰখন মই প্ৰথমতে একদম হয় এতিয়া আবিৰ কিতাপ হিচাপে তোমালোকৰ মাজলৈ আহিব নিশ্চয় কিনিবা চাগে তেতিয়া বস্তু কাট খাইছে নেকি ঠিক আছে সংযোগ সেইখনকে পঢ়িলো আৰু মানে মোৰ প্ৰশ্নটো এইটো যে মানে মই বিচাৰো মোৰ মানে কিমান হয় মই ইণ্ডিয়ান টপ মোৰ ফ্ৰেণ্ড বেলেগ মানে মই 10 বাৰ পাইছো এতিয়ালৈকে আৰু মোৰ যিমান হয় যে বাৰ মানে আবিৰখন এখন ধাৰাবাহিক চিৰিয়েল হিচাপে হ'ব লাগে কাৰণ সেইখনত 82 নে 83টা খণ্ড আছে গতিকে মানে যদি চিৰিয়েল হিচাপে হয় ন সেইখন বহুত ভাল লাগিব আৰু কিতাপ হিচাপে হয়তো অভিয়াছলি কিনিম ঠিক আছে ধন্যবাদ বহুত বহুত ধন্যবাদ ইন্দ্ৰাণী তুমি কিবা এটা কৈ দিয়া ইমান ফোন কৰিছে খুব মানে হেৰি টপ ফ্ৰেণ্ড হয় হয় প্ৰথমতে তোমাক বহুত বহুত ধন্যবাদ আজি মোৰ সৈতে কথা পতাৰ বাবে আৰু মই তোমাক অলপ আগতে যেটো কৈছিলো জেইচিৰ পৰা যিখিনি পাঠক আছিলে সেইখিনি মৰম আবিৰলৈকে আছে গতিকে তোমালৈ বহুত বহুত মৰম আৰু শুভকামনা আৰু তুমি যেটো কথা এইমাত্ৰ কলা নিশ্চয় চিন্তা কৰিম আৰু আগলৈও মোক এনেকৈ মৰম দি যাবা বুলি আশা কৰিলো সদায় ভালে থাকা ঠিক আছে ধন্যবাদ এবাৰ মই আমাৰ যেহেতু বহুখিনি অতিথি আছে ষ্টুডিঅত উপস্থিত আছে মই কৈছিলে উল্লেখ কৰিছিলো তেওঁলোকৰ ওচৰলৈ যাবলৈ বিচাৰিছো তেওঁলোকৰো মনৰ অনুভৱখিনি জানি ল'বলৈ বিচাৰিছো বাইদেউ মই আপোনালোকৰ ওচৰলৈ আহিছো এবাৰ আপোনালোকে যেহেতু ইন্দ্ৰাণীক লগ পাবৰ কাৰণে ষ্টুডিঅলৈ আহিছে আজি খুব ভাল লাগিছে আপোনালোক অহাৰ বাবে গতিকে প্ৰথমে মই আপোনালোকৰ পৰা জানিবলৈ বিচাৰিছো কি প্ৰথমতে কি সুধিবলৈ বিচাৰিব বা ইন্দ্ৰাণীক আপোনালোকৰ আবিৰ পঢ়াৰ যিটো মনৰ ভাৱ অনুভৱ কি বুলি ক'ব নমস্কাৰ মই পল্লৱী দত্ত গুৱাহাটীৰে হয় ইন্দ্ৰাণীৰ লগত জেইচি লিখাৰ দিনৰ পৰা ইন্দ্ৰাণীৰ লগত এটা সুসম্পৰ্ক মোৰ গঢ়ি উঠিছিলে তাৰপিছত জেইচিখনটো এখন কি সৰ্বাংগ সুন্দৰ সফল উপন্যাস তাৰপিছত আহিলে আবিৰৰ দুটা নিতুল প্ৰেমৰ ভিন্ন ধৰ্মী আপোনাৰ গল্প নকওঁ কাহিনী তাৰপিছত জেইচিখন হৈছে কলেজৰ ল'ৰা ছোৱালীৰ প্ৰেম কাহিনী কিন্তু এই যে কৰ্পৰেট ৱৰ্ল্ডৰ যিটো প্ৰেম কাহিনী আবিৰত ফুটাই তুলিলে তাক মানে আমি কি ক'ম আৰু বুজাবলৈ ভাষা নাই বহুত ভাল হৈছে আৰু ইন্দ্ৰাণীৰ পৰা জানিবলৈ মন যায় যে অনন্যা এজনী এৰগেণ্ট মন গ'লেই কৰি দিয়া কাম কৰা ছোৱালী আৰু ইন্দ্ৰাণী হৈছে ছফ্ট এণ্ড পলাইট গতিকে তাই এই চৰিত্ৰটো সৃষ্টি কৰিবলৈ কিমান কষ্ট কৰিব লগা হৈছিলে মোৰ জানিবলৈ খুবেই মন যায় তাৰমানে এইটো আৰু ইন্দ্ৰাণীৰ সফল ভৱিষ্যত কামনা কৰিলোঁ আগলৈ আমি ভাল ভাল উপন্যাস যাতে ইন্দ্ৰাণীৰ পৰা পাই থাকোঁ বাইদেউ আপোনাৰ নামটো কৈ দিয়ক এবাৰ আপোনাৰ মোৰ নাম পল্লৱী দত্ত পল্লৱী বাইদেউ ঠিক আছে পল্লৱী বাইদেউ খুব ধুনীয়া প্ৰশ্ন এটা কৰিছে পল্লৱী বা আচলতে মই বাখৰ বা বুলি মাতো মোৰ লগত খুব ভাল সম্পৰ্ক তেখেতৰ আৰু তেখেত এগৰাকী প্ৰবক্তা আচলতে আৰু বায়ে যিটো প্ৰশ্ন কৰিছে সেই বিষয়ে কওঁ হয় অনন্যা চৰিত্ৰটো একদম কমপ্লিট ভিন্ন মানে আস্থাৰ পৰা একেবাৰে বেলেগ এটা চৰিত্ৰ মই গঢ়ি তুলিছিলোঁ কষ্ট মোৰ এইটো কাৰণেই হৈছিলে যে অনন্যাৰ জীৱনত ঘটা যিখিনি কাহিনী মই লিখিছোঁ সেইখিনি মই কেতিয়াও লাইফত ফেচ কৰি পোৱা নাই গতিকে সেই চৰিত্ৰটো লিখাৰ আগতে মই যিহেতু এটা সঁচা ঘটনাৰ ওপৰত মানে ভিত্তি কৰি লিখিছোঁ বেছ কৰি লিখিছোঁ মই কিছুমান অকণমান মানে পঢ়িছিলোঁ বা লিখিছিলোঁ যে ড্ৰাগছ এডিক্ট মানুহে কেনেকৈ কৰে বা এক্সপ্লইট হোৱা মানুহৰ মেণ্টেল ষ্টেজটো ট্ৰমাটো কি হয় তেওঁলোকে কি কৰে তাত কিছুমান বস্তু আছিলে যে তেওঁলোকৰ এটা ইম্পালচিভ কেৰেক্টাৰ গঢ় লৈ উঠে কেতিয়া ক'ত কি কৰি দিয়ে ঠিক নাথাকে ব্ৰেকডাউন হ'লে কমপ্লিট ব্ৰেক হৈ যায় বা তেনেকুৱা গতিকে সেইখিনি অকণমান কৰিছিলোঁ আৰু যেতিয়া চৰিত্ৰটো আচলতে আৰম্ভ কৰা যায় মই সেই চৰিত্ৰটোৰ মাজত সোমাই যোৱাৰ পাছত আৰু ইমান প্ৰব্লেম নহয় গতিকে আৰম্ভণিতে অলপ কাম কৰিব লগা হৈছিলে তাৰ পাছত আৰু ফ্ল'টোত গৈ থাকিলে আৰু ঠিক আছে আৰু এটা আমাৰ ফোন আছে ফোন কেইবাটাও আহি আছে ফোনটো আকৌ এবাৰ লৈ লওঁ হেল্ল' শুনি আছে আপুনি টিভিৰ ভলিউমটো কমাই লওক মোৰ কমোৱা আছে ভলিউমটো টিভি ভলিউমটো কমাই লওক এতিয়া আপোনাৰ প্ৰশ্নটো কৰক আৰু আপোনাৰ নামটো ক'ব কোন ঠাইৰ পৰা কৰিছে আপুনি হেল্ল' নমস্কাৰ ইন্দ্ৰাণী বা মই বৰপেটাৰ পৰা কৈছোঁ মোৰ নামটো ৰাণী বৰগোহাঁই হয় কোৱা
ইন্দ্ৰাণীৰ মোৰ ফাৰ্ষ্ট উপন্যাস মই জীৱনত প্ৰথম উপন্যাস পঢ়িছোঁ জেইচিখন মোক খুব ভাল লাগিলে জেইচিখন পঢ়ি তাৰপাছত মই তেতিয়া আবিৰখন আহিল আবিৰ পঢ়িলোঁ মানে ইমান ধুনীয়া ষ্টৰী মানে মই প্ৰথম উপন্যাস জেইচিখন পঢ়িছিলোঁ ইমান ভাল লাগিল তাৰপিছত আবিৰখন আৰু ভাল লাগিল জেইচিতকৈ বা আপোনাৰ নেক্সট উপন্যাস কেতিয়া পাম আকৌ পঢ়িব নেক্সট উপন্যাস প্ৰথমতে ৰাণী তোমাক বহুত বহুত ধন্যবাদ মোলৈ ফোন কৰাৰ বাবে আৰু মোৰ লেখা পঢ়াৰ বাবেও ধন্যবাদ হয় নতুন কাম এটা হাতত লৈছোঁ মানে নতুন কিবা এটা কাহিনী কিন্তু এই কাহিনীটো প্ৰেম কাহিনী বুলি নহয় গতিকে অলপ মই পঢ়া শুনাও তাত কৰিব লাগিব এটা ছ'চিয়েল ইছ্যুৱে মই আনিব খুজিছোঁ যিটো বৰ্তমান সময়ত আচলতে মই দেখি আছোঁ কিন্তু সেই বিষয়ে অলপ চৰ্চাটো কম গতিকে অকণমান সময় আৰু ল'ম কিন্তু মই চেষ্টা কৰিম যাতে যেনেকৈ আবিৰ আৰু জেইচিক আপোনালোকৰ মানে মন চোৱাকৈ কৰিব পাৰিছিলোঁ ঠিক তেনেকৈ মোৰ যিটো নতুন প্ৰজেক্ট আবেলিৰ কাহিনীটো তেনেকৈ লিখিবলৈ চেষ্টা কৰি আছোঁ আবেলি বুলি আহি আছে হয় আবেলি প্ৰধান চৰিত্ৰ দুটা হৈছে আগান আৰু আবেলি আগান আৰু আবেলি ঠিক আছে গতিকে আগান আৰু আবেলি আহি আছে নতুন আকৌ এটা আৰম্ভ হ'ব আপোনালোকে পঢ়িব পাৰিব গতিকে মই উল্লেখ কৰিছোঁৱে প্ৰথমতে যে আবিৰক লৈ দুটা বিশেষ ঘোষণা আছে সেই ঘোষণা দুটা মই কৰিম এটা চমু বিৰতিৰ সময় হৈছে বিৰতিৰ পাছতে উভতি আহি সেই বিশেষ দুটি ঘোষণা আপোনালোকে চাই আছে আজিৰ অনুষ্ঠান বৰ্ণিল আৰু বৰ্ণিলত উপস্থিত আছে ইন্দ্ৰাণী শৰ্মা আপোনালোকে ফোন কৰিব পাৰে কথা পাতিব পাৰে আবিৰক লৈ আলোচনা হৈ আছে কিন্তু বহুত দূৰৰ পৰা এটা ফোন আহিছে আমি সেই ফোনটো লৈ ল'বলৈ বিচাৰিছোঁ সুদূৰ আমেৰিকাৰ পৰা এটা ফোন আহিছে তেওঁ ব্ৰেকলৈ যোৱাৰ সময়তে অৰ্থাৎ আমি বিৰতিত থকাৰ সময়তে তেখেতে যিহেতু ফোন কৰিছে ৱেটিঙত আছে তেখেত গতিকে সেইটো ফোন মই লৈ ল'বলৈ বিচাৰিছোঁ মোৰো খুব ভাল লাগিছে সেইটো ফোন ইমান দূৰৰ পৰা অহাৰ বাবে হেল্ল' হয় বাইদেউ আমি শুনি আছোঁ হেল্ল' বাইদেউ মই বাবিয়ে কৈছো নৰ্থ কেৰোলাইনাৰ পৰা হয় হাই বহুত বহুত স্বাগতম আপোনাক হেল্ল' থেংক ইউ আৰু হেৰি জাষ্ট ইন্দ্ৰাণী এই মাত্ৰ চাই আছিলো আৰু ইন্দ্ৰাণীলৈ মোৰ একো কুৱেশ্যনটো নাই কিন্তু জাষ্ট আৰু তাইক শুভকামনা দিবৰ কাৰণে ফোনটো লগালো খুব আশা কৰিছিলো এইটো সময়ত থাকিব পাৰিম ষ্টুডিঅ'ত কিন্তু আহিব নোৱাৰিলো ইন্দ্ৰাণী দেখিবলৈ খুব ধুনীয়া লাগিছে তোমাকো লাগিছে ধুনীয়া ষ্টুডিঅ'ত বহি থকা গোটেই দুগৰাকীকে খুব ধুনীয়া লাগিছে ইন্দ্ৰাণী এইটোৱে কম যে আবিৰটোতো আবিৰেই মানে এইটো কি কয় আবিৰক লৈ যি কল্পনা আহি থকা যিকোনো পৰিকল্পনা চব মানে সম্পূৰ্ণ হওক আৰু মৰম আৰু শুভাশীষ সদায় থাকিলে সেয়াই আৰু দেখিবলৈ যে ইমানেই বেছি ধুনীয়া হৈছে খালি গোটেইকেইজনীকে খুব মিছ কৰিছো তাকে বাইদেউ আপুনি ইমান দূৰৰ পৰা যে ফোন কৰিলে খুব ভাল লাগিছে আৰু আবিৰ সদায় পঢ়িছিলেনে আপুনি সদায় প্ৰথম এপিছডটো প্ৰায় মষ্ট প্ৰবাবলি পঢ়িছিলো আৰু মোৰ কমেণ্ট মানে এইটো কি কয় আবিৰত বেছিকৈ কাক ভাল লাগিছিলে আবিৰৰ ভাল লগা কেৰেক্টাৰ কোনটো অনিৰুদ্ধ মোৰ আটাইতকৈ ফেভৰেট কেৰেক্টাৰ আৰু অনন্যাৰ মাক মোৰ আটাইতকৈ ফেভৰেট কেৰেক্টাৰ থুপু আয়ুটো বাৰু সেহেঁতি ভাল লাগিছিলে somehow like ফাইনেলি শেষত গৈ ইন্দ্ৰাণীয়ে মোক কৈয়ে দিছিলে যে অনিৰুদ্ধৰ বায়েক বুলিয়ে কৈ দিছিলে ইন ফিউচাৰ আশা কৰিম যে অনিৰুদ্ধখন মানে কি আবিৰখন চিৰিয়েল হিচাপে বা ৱেব চিৰিজ হিচাপে আহক আৰু আশা কৰিলো যিয়েই মানে এই চৰিত্ৰটো ৰূপায়ণ কৰিব মানে জাষ্টিফাই কৰিব বুলি আশা ৰাখিলো আৰু যদি কৰে হপফুলি মানে আহক খুব ভাল লাগিব যদি চাবলৈ পাম ধন্যবাদ ইন্দ্ৰাণী অল দ্য বেষ্ট Thank you so much. হেৰি এইটো কি কয় মিন্স অলৱেজ হেপিনেছ মানে সুখেৰে ভৰি পৰক সদায় ঠিক আছে সোনকালে লগ পাম বুলি আশাৰে নিশ্চয় ধন্যবাদ বাইদেউ বহুত বহুত ধন্যবাদ ফোন কৰাৰ কাৰণে গতিকে ইমান দূৰৰ পৰা ফোনটো আহিছে খুব ভাল লগা এটা অনুভৱ খুব এগৰাকী ভাল ৰিডাৰ হয় নট অনলি মাই ষ্টৰিজ বাবিবাই বহুত বেছি মানুহক উৎসাহিত কৰে আমাৰ অৰ্ধ আকাশৰ সকলো লেখিকাকে মানে আৰু তেখেতে মানে এনেই ওপৰা ওপৰি পঢ়া নিচিনা নহয় চৰিত্ৰবিলাক বিশ্লেষণ
কৰি গোটেই ষ্টৰিটোৰ লগত তেখেত গৈ থাকে তাৰপাছত ধুনীয়াকৈ কমেণ্ট লিখে বা যিকোনো বস্তু এটা বেয়া দেখিলে ভাল দেখিলে খুব ধুনীয়াকৈ কয় আৰু তেখেতৰ কমেণ্টৰ কাৰণে সেইকাৰণে ৰৈ আছিলোঁ আৰু আজি বায়ে ফোন কৰাৰ কাৰণে মোৰ সঁচাকৈ খুব ভাল লাগিছে এতিয়া কথা হৈছে আমি যিহেতু দুটা বিশেষ ঘোষণা কৰিম বুলি কৈছিলোঁ মই বেছি সময় নৰওঁ কাৰণ আমাৰ অনুষ্ঠানটো 1 ঘণ্টাৰ সময়ৰ অনুষ্ঠান গতিকে বেছি দেৰি কৰিলে বেয়া লাগিব গতিকে মই এতিয়াই উল্লেখ কৰিবলৈ বিচাৰিছোঁ সেই দুটা বিশেষ ঘোষণাৰ কথা যে আবিৰ অতি সোনকালে ধাৰাবাহিকৰ ৰূপত আহি আছে আবিৰ গতিকে আপোনালোকে আশীৰ্বাদ কৰিব NK টেলিভিছনৰ এটা বিশাল আচলতে আয়োজন এয়া যে NK টিভিত অতি সোনকালে NK টিভিৰ বিশাল এই আয়োজনৰ কথা আমি আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে অতি শীঘ্ৰে আপোনালোকে আবিৰ ধাৰাবাহিকৰ ৰূপত দেখিবলৈ পাব যিবিলাক চৰিত্ৰ আপোনালোকে কাল্পনিকভাৱে আচলতে কাৰোবাৰ কথা এটা ভাবি লয় নহয় জানো অনিৰুদ্ধ এনেকুৱা হ'ব অনন্যা এনেকুৱা হ'ব আৰু তেওঁ যিমান ডিটেইলিঙত লিখে বস্তুবিলাক আপোনালোকৰ চকুৰ সন্মুখলৈও আহি যায় চাগে গতিকে সেই গোটেই বস্তুখিনি আমি উপস্থাপন কৰাৰ চেষ্টা কৰিম গতিকে এবাৰ আপোনালোকে ধাৰাবাহিকৰ ৰূপত অতি শীঘ্ৰে দেখা পাব গতিকে তাকে লৈ যদি বিশেষ আপোনালোকৰ কিবা উপদেশ থাকে কিবা ক'বলগীয়া থাকে ফোন লাইন যিহেতু খোলা আছে আপোনালোকে ক'ব পাৰিব লগতে যিসকল অতিথি আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে তেওঁলোকেও ক'ব পাৰিব আৰু লগতে আনটো যিটো সেকেন্ড ঘোষণা আৰু এটা ঘোষণা মই কৰিব খুজিছিলোঁ সেয়া হৈছে যে অডিশ্যন পতা হ'ব আপোনালোকৰ কাৰোবাৰ যদি অভিনয় কৰাৰ প্ৰতি আপোনালোকে আগ্ৰহী অভিনয় কৰাৰ যদি আপোনালোকৰ মন আছে ইচ্ছা আছে তেনেহ'লে আপোনালোকে সেয়া কৰিব পাৰিব এটা আমি আপোনালোকক এইখিনি মুহূৰ্তত এয়া স্ক্ৰীনত দেখুৱাইছোঁ এটা নম্বৰ ফোন নম্বৰ সেই নম্বৰত আপোনালোকে আপোনালোকৰ অভিনয়ৰ যিকোনো ধৰণৰ এটা ক্লিপছ আৰু লগতে আপোনালোকৰ ফটো আমালৈ প্ৰেৰণ কৰিব পাৰিব আৰু তাৰপৰা আমি বিবেচনা কৰিম ঠিক আছে এটা ফোন আমি লৈ ল'বলৈ বিচাৰিছোঁ ফোনটো লৈ লওঁ ফোনটো লোৱাৰ পাছত আমি আমাৰ ষ্টুডিঅ'ত যিসকল অতিথি উপস্থিত আছে তেওঁলোকৰ ওচৰলৈ যাম হেল্ল' হয় শুনি আছোঁ আপুনি কোন ঠাইৰ পৰা কৈছে আপোনাৰ নামটো কি আৰু কি ক'বলৈ বিচাৰিব আপুনি চৰাইদেউ ডিষ্ট্ৰিক্ট হালকাটনি বুলি কয় হয় কওক বাইদেউ অভিজ্ঞতাটো মানে ক'বলৈ বিচাৰিছোঁ আকৌ এবাৰ সোধকচোন কথাটো কি সুধিছে মানে কেনেকে এই বস্তুটো অভিজ্ঞতাটো কেনেকে পালে তেনেকে মানে মনলৈ কেনেকে আহিলে কাহিনীটো ঠিক আছে ধন্যবাদ প্ৰশ্নটোৰ বাবে সেইখিনি কথা কৈয়ে আছোঁ বাৰু কেইবাবাৰো হ'লেও কম দেখি থকা কথাবিলাককে আচলতে কাহিনীৰ ৰূপ দি লিখা হৈছে জেইচিৰো তেনেকেই তাত যিহেতু মই পঢ়িছিলোঁ আৰু অনন্য কাহিনীটো মই কাৰোবাৰ পৰা শুনা এটা সৰু কাহিনী নিজৰ কল্পনাৰ কিছু ৰহন সানি পেলাই মই লিখিছিলোঁ আচলতে ঠিক আছে মই আমাৰ যিহেতু ষ্টুডেণ্ট বহুখিনি আছে তেওঁলোকৰ লগত অকণমান কথা পাতিবলৈ বিচাৰিছোঁ কোনজনে ক'বা এবাৰ কি সুধিবা তোমালোকৰ অনুভৱ কি ক'বলৈ বিচাৰিবা মই যিহেতু কৈছোঁৱে ধাৰাবাহিক হিচাপে আহি আছে গতিকে সেই কথাটোক লৈ তোমালোকে কি ক'বলৈ বিচাৰিবা হয় নমস্কাৰ মোৰ নাম অভিজিত তামুলী মই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ পোনপ্ৰথমে ক'বই লাগিব যে আবিৰ আৰু জেইচি দুখন সফল উপন্যাস আৰু এই উপন্যাস দুখনি খুবেই সুন্দৰভাৱে বাইদেৱে ইয়াক প্ৰকাশিত কৰিছে আৰু খুব সুন্দৰ মই বাইদেৱে দুখন উপন্যাস বিশেষকৈ আবিৰৰ কথা ক'ব লাগিব আবিৰক লৈ এটা কেপশ্যন ক'ব বিচাৰোঁ যে জন্ম মৃত্যু বিবাহ সময়ৰ সৈতে খেলে আৰু সম্বন্ধ এটা জি উঠে যি আবিৰত প্ৰকাশিত এটা চৰিত্ৰ যি থুপু তাৰ চৰিত্ৰটোৰ সেই চৰিত্ৰটোৰ যৌৱনকালৰ বিষয়ে আমি কিবা জানিব পাৰিম নেকি যদি দ্বিতীয় খণ্ডটো ওলায় দ্বিতীয় খণ্ড এতিয়া ওলাব নেকি সেইটো এটা ডাঙৰ প্ৰশ্ন দ্বিতীয় খণ্ডৰ কথা মই ভবা নাই কাৰণ থুপুটো মই মোৰ আচলতে নিজৰ থুপুৰ চৰিত্ৰটো খুব বেছি মৰমৰ এটা চৰিত্ৰ আৰু তাক যেতিয়া ড্ৰ কৰে কোনোবাই মই সেইখন ৱালপেপাৰো মানে ৰাখিছোঁ গতিকে থুপুক ডাঙৰ কৰিবলৈ অকণমান সময় লাগিব যদি ভৱিষ্যতে ডাঙৰ কৰিবলৈ মন নাই ই তেনেকৈ যেনেকৈ তুমিতো থুমি বুলি কয় চৰ্দিটো নাকু হোৱা বুলি কয় মই তেনেকেই ৰাখি আচলতে এতিয়া ভাল লাগিছে ভৱিষ্যতে চাওঁচোন বাৰু তোমাৰ প্ৰশ্নটোৰ কাৰণে ধন্যবাদ দেই আৰু এটা কথা মই সুধিব বিচাৰোঁ যে থুপুৰ যি তাৰ শব্দ উচ্চাৰণ সেই উচ্চাৰণবোৰে মানুহক প্ৰতিজনকে মানে আকৰ্ষিত কৰিছে তো এই যি থুপুৰ চৰিত্ৰ সেই চৰিত্ৰটো আপোনাৰ মানে মনলৈ কেনেধৰণে আহিলে সেইটো মই জানিব বিচাৰোঁ তাকে থুপুৰ নিচিনা আচলতে পোৱালি কেইটামান মোৰ নিজৰ ঘৰতো আছে সিহঁতৰ কাৰ্যকলাপবিলাক চাই থাকোঁ আৰু যেতিয়া মই গম পাইছিলোঁ যে অনন্যাৰ যিটো চৰিত্ৰ বাস্তৱত তেখেতৰো এটা মানে সন্তান আছে গতিকে সেইকাৰণে মানে মই নিজে দেখা কিছুমান কথাকে লিখিবলৈ চেষ্টা কৰিছিলোঁ
তাকে মানুহে আৰু ভাল পাইছে আৰু এটা মই কথা সুধো দেই মানে আগৰবাৰ জেইচিখনটো আমি দেখিছিলোঁ আস্থা অৰ্ণৱ এইবাৰ অনন্যা অনিৰুদ্ধ এই অ আখৰটোৰ প্ৰতি বিশেষ কিবা লেখিকাৰ দুৰ্বলতা আছে নেকি তেনেকুৱা নাই আচলতে মই প্ৰথম উপন্যাসখন লিখোঁতে মই জেইচি বুলিহে লিখিছিলোঁ চৰিত্ৰকেইটা অৰে আছিলে অৰ্ণৱ আৰু আস্থা তাৰপাছত মানে কিবা এটা মোৰ নিজৰ আহি গ'ল আচলতে এইটো পূৰ্ব পৰিকল্পিত নাছিলে কিন্তু আহিলে আৰু এই আখৰটো এতিয়া কিয় জানো বেলেগ শব্দ মানে ভাল নলগা হৈছে আকৌ এতিয়া আগান আৰু আবেলি এই নামকেইটা মোৰ চবতকে বেছি প্ৰিয় কিবা এটা ভাল লাগিছে গতিকে সেইকাৰণে অতে ৰৈ দিছোঁ আৰু অতে ৰৈ দিয়া হৈছে অতে ৰৈ দিছোঁ ঠিক আছে আৰু এটা বিৰতিৰ সময় হৈছে এটা চমু বিৰতি খুব সোনকালে আমি উভতি আহি আছোঁ আপোনালোকে চাই আছে আমাৰ অনুষ্ঠান বৰ্ণিল গতিকে বৰ্ণিলত ইন্দ্ৰাণী শৰ্মা আজি উপস্থিত আছে দুটা বিশেষ ঘোষণা ইতিমধ্যে আমি কৰিছোঁই আপোনালোকে গম পাইছে যে অতি শীঘ্ৰে আপোনালোকে ধাৰাবাহিকৰ ৰূপত দেখিবলৈ পাব আবিৰক কেনেকুৱা ধৰণৰ চৰিত্ৰ থাকিলে ভাল হ'ব কাক আপোনালোকে অনিৰুদ্ধৰ ৰূপত বিচাৰে অনন্যাৰ ৰূপত বিচাৰে বা কি বিচাৰে আপোনালোকে সেইখিনি কথা উল্লেখ কৰিব পাৰে বা আবিৰ উপন্যাসখনৰ কোনটো চৰিত্ৰ আপোনালোকৰ একদম মনৰ মাজত সোমাই গৈছে কোনটো চৰিত্ৰ আপোনালোকৰ খুবেই ভাল লাগে সেই কথাও আপোনালোকে ক'ব পাৰিব মই ইন্দ্ৰাণী শৰ্মাৰ লগত কথা পতাৰ আগতে আমাৰ ষ্টুডিঅ'ত যিহেতু বহু কেইগৰাকী অতিথি আছে মই আৰু এগৰাকী বাইদেউৰ ওচৰলৈ যাম এবাৰ বাইদেউ আমি এবাৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ আপোনালোকে কি ক'ব আবিৰ পঢ়াৰ অনুভৱ কেনেধৰণৰ সেয়া জানিবলৈ বিচাৰিম নমস্কাৰ মই সংগীতা বৰা মই গুৱাহাটীৰে মই জেইচিৰ দিনৰ পৰাই ইন্দ্ৰাণীৰ লেখাৰ মানে অনুৰাগী ইন্দ্ৰাণীৰ লেখা মোৰ খুবেই প্ৰিয় আবিৰো মই ঠিক তেনেদৰে প্ৰথমৰ পৰাই পঢ়িছোঁ আৰু মোৰ খুবেই প্ৰিয় এখন উপন্যাস খুবেই মনোগ্ৰাহী মানে এতিয়া মোৰ ইন্দ্ৰাণীলৈ এটা সৰু প্ৰশ্ন আছিলে যে আবিৰৰ স্ৰষ্টা হিচাপে প্ৰতিটো চৰিত্ৰ যিহেতু তুমি অংকন কৰিছা গতিকে প্ৰতিটো চৰিত্ৰই তোমাৰ আপোন কিন্তু তাৰ ভিতৰত কোনোবা এটা চৰিত্ৰ হয়তো তোমাৰ বেছি প্ৰিয় সেইটো কোনটো চৰিত্ৰ আৰু কিয় হয় প্ৰথমতে ধন্যবাদ সংগীতা বা ইমান ধুনীয়া প্ৰশ্নটোৰ বাবে হয় গোটেইকেইটা চৰিত্ৰই মোৰ খুব প্ৰিয় কিন্তু তাৰ মাজতো মোৰ যিটো চৰিত্ৰ লিখোঁতে মই খুব বেছি মানে ইম'শ্যনেল হৈ গৈছিলোঁ আচলতে সেই চৰিত্ৰটো আছিলে অনন্যাৰ মাকৰ আশাপূৰ্ণা বুলি মই যিটো চৰিত্ৰ অংকন কৰিছিলোঁ যিটো সততে আমাৰ সমাজত নেদেখা এটা চৰিত্ৰ এগৰাকী সম্পূৰ্ণ জেদী মহিলাৰ মই এটা চৰিত্ৰ অংকন কৰিছিলোঁ যাক চবেই বেয়া পায় কিন্তু তেখেতৰো এটা কোমল মন আছে নিজৰ সন্তানক হেৰুৱাৰ পাছত আনৰ সন্তান এটাক আকোৱালি ল'বলৈ তেখেতৰ কষ্ট হৈছিলে আৰু সেইটো তেওঁ ডাইৰেক্টলি মানে কৈ দিয়া ধৰণৰ মানুহ আছিলে তেওঁ যে মই তোক নোৱাৰোঁ যদি নোৱাৰোঁ আৰু সেই চৰিত্ৰটোৰ প্ৰতি মোৰ এটা মানে খুব এটা ছফ্ট কৰ্ণাৰ থাকে যে সেয়া আছিলে আৰু মই আচলতে সেই চৰিত্ৰটো অংকন কৰি খুব সুখী আচলতে খুব ভাল পোৱা এটা চৰিত্ৰ আৰু ধন্যবাদ বাইদেউ এটা ফোন আছে আমি আকৌ এবাৰ ফোনলৈ গৈছোঁ হেল্ল' 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 হয় আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ আপোনাৰ নামটো কওক আপুনি কোন ঠাইৰ পৰা কৰিছে আৰু কি ক'বলৈ বিচাৰিব হয় মই বিশ্বনাথ চাৰিআলিৰ পৰা কৈছিলোঁ মোৰ নাম পবিত্ৰা বৰা হয় কওক মই ক্লাছ 9ৰ ছাত্ৰী হয় কোৱা হয় মই মানে অভিনয় কৰিছোঁ মই ইউটিউবতো শ্বৰ্ট ফিল্ম বনাইছোঁ আৰু ইউটিউবত চিৰিয়েলো কৰিছোঁ বাৰু গতিকে মোৰ মানে অভিনয় কৰাত মন আছে অভিনয় কৰিবলৈ বিচাৰিছা হয় অঁ ঠিক আছে আমাৰ নাম্বাৰটো যিহেতু আমি দিছোঁৱেই তুমি চাগে দেখিছা আৰু সেইটো নাম্বাৰ আকৌ দিয়া হ'ব আমি আকৌ এবাৰ দেখুৱাম তোমালোকক গতিকে সেই নাম্বাৰটোতে যিসকলে অংশগ্ৰহণ কৰিবলৈ বিচাৰে বা অভিনয় কৰিবলৈ বিচাৰে সেইটো নাম্বাৰ আমি আকৌ এবাৰ দেখুৱাইছোঁ স্ক্ৰীণত ফ্লেছ হৈ আছে বৰ্তমান সময়ত গতিকে সেই নাম্বাৰটোতে আপোনালোকৰ ফটো আৰু লগতে আপোনালোকৰ ভিডিঅ' প্ৰেৰণ কৰিব পাৰিব গতিকে আবিৰত যদি আপোনালোকৰ অভিনয় কৰাৰ ইচ্ছা আছে তেনেহ'লে আপোনালোকে সেই বিশেষ ফোন নাম্বাৰটোতে আপোনালোকৰ ফটো আৰু আপোনালোকৰ ভিডিঅ' প্ৰেৰণ কৰিব পাৰিব ঠিক আছে এবাৰ মই আৰু এগৰাকী বিশেষ অতিথিক মই পৰিচয় কৰাই দিবলৈ বিচাৰিছোঁ তেওঁৰ লগত কিছু কথা পাতিম তেওঁৰ লগত আমি লাইভত সংযুক্ত হৈছোঁ সকলোৰে এটা চিনাকি নাম মৈত্ৰী পাটৰ গায়িকা তেখেত আচলতে
গতিকে তেওঁৰ লগত লাইভত সংযুক্ত হৈছোঁ আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ গতিকে প্ৰথম এটা কুৱেশ্যন সুধিব বিচাৰোঁ যে ইন্দ্ৰাণীৰ লগত চিনাকি যিহেতু ষ্টৰী টেলৰ জৰিয়তে হৈছিলে কিন্তু প্ৰথমে মই কৈ ল'বলৈ বিচাৰিছোঁ মৈত্ৰী বা সুধিবলৈ বিচাৰিছোঁ যে কেনেধৰণে আচলতে এই ষ্টৰী টেলটো কি সেই বিষয়ে মই অকণমান আমাৰ দৰ্শকসকলক জনাই দিবলৈ বিচাৰিছোঁ হয়তো বহুতেই নাজানে ষ্টৰিটেল হৈছে এটা অডিঅ' বুক কোম্পানী ছুইডেনৰ অডিঅ' বুক কোম্পানী আৰু 2005 চনৰ পৰা তেওঁলোকে অডিঅ' বুকৰ জগতখনত কাম কৰি আছে আৰু অসমীয়া শ্ৰোতাৰ কাৰণে সুখবৰ যে যোৱা বছৰৰ পৰা অসমীয়া জনপ্ৰিয় সাহিত্য সম্ভাৰ আৰু কালজয়ী সাহিত্য সম্ভাৰ ষ্টৰিটেল এপটোত উপলব্ধ হৈছে গতিকে আশা কৰিছোঁ মানুহে শুনি ভাল পাব আৰু আৰু মৈত্ৰী আৰু এটা কথা জেইচিৰ ৰেছপন্স কেনেকুৱা পাইছিলা ষ্টৰিটেলত কেনেকুৱা ধৰণৰ ৰেছপন্স পাইছিলা আৰু আবিৰক লৈ তেনেকুৱা ধৰণৰ কিবা প্লেনিং আছে নেকি ইন্দ্ৰাণী শৰ্মাৰ লগত ইন্দ্ৰাণী বাৰ লগত ষ্টৰিটেলৰ যোগেদি চিনাকি তেখেতৰ প্ৰথমখন উপন্যাস অৰ্ণৱ আস্থা আৰু জেইচি আমাৰ ষ্টৰিটেল এপত উপলব্ধ হৈছে শৰ্মিষ্ঠা চক্ৰৱৰ্তী তেখেতে পাঠ কৰিছে গতিকে তেনেদৰেই ইন্দ্ৰাণী শৰ্মাৰ লগত মোৰ চিনাকি ঠিক আছে আৰু যেহেতু এতিয়া সিৰিয়েল হ'বলৈ গৈ আছে আবিৰ সিৰিয়েল হ'বলৈ গৈ আছে সেই কথাটো গম পাইছা নিশ্চয় আমি ঘোষণা কৰিছোৱেই সেইটো কথাত কি ক'বলৈ বিচাৰিবা জেইচিৰ ৰেছপন্স খুব ভাল ষ্টৰিটেলত শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে পাঠ কৰিছে আৰু খুব ট্ৰেণ্ডিঙত আছিলে এটা সময়ত কিতাপখন যেতিয়া প্ৰথম আমি উপলব্ধ কৰাইছিলোঁ গতিকে ছ'চিয়েল মিডিয়াত সেই কিতাপখনৰ সঁহাৰি যেনেকুৱা প্ৰায় তেনেকুৱা সঁহাৰি আমি ষ্টৰিটেলতো পাইছোঁ আবিৰৰ কথাও চলি আছে আবিৰখন আমি প্ৰকাশ হোৱালৈ ৰৈছোঁ বোধ কৰোঁ আগবাগ প্ৰকাশনে প্ৰকাশ কৰিব কিতাপখন প্ৰকাশ হোৱাৰ পিছত নিশ্চয় আমি ষ্টৰিটেলত সেইখন ল'বলৈ ভাল পাম নহয় মৈত্ৰী মই আৰু এটা কথা সুধিছোঁ ধুনীয়া প্ৰেমৰ গল্প ষ্টৰিটেলত উপলব্ধ হৈছে পুৱতি জোনাক আৰু একাপ চাহ তেখেতৰ গল্পত সেই ড্ৰামাটো আছে গতিকে যিবোৰ খুব ভিজুৱেল ফ্ৰেণ্ডলি গতিকে আবিৰৰ কথাত মই একদম নিশ্চিত যে নিশ্চয় তেনেকুৱা ধৰণৰ এটাই পৰিকল্পনা কৰা হৈছে আমাৰ শুভকামনা থাকিল মৈত্ৰী তোমাক যিহেতু ওচৰত পাইছোঁ আজি গতিকে তোমাৰ গানৰ বহুখিনি আচলতে যুৱ প্ৰজন্মই বহুতেই ভাল পায় অকণমান যদি কিবা এটা অকণমান গুণগুণাই দিয়া সৰুকৈ অকণমান ঠিক আছে কেইদিনমান আগতে মোৰ এটি গীত মুক্তি পাইছিল তন্ময় কৃপ্তন আৰু মই তন্ময় কৃপ্তনৰ সংগীত আৰু মই লিখিছিলোঁ আৰু মই কণ্ঠ দিছিলোঁ উন্নাসী গীতটিৰ নাম মই সেইটোৱে দুখাৰী গুণগুণাই দিছোঁ কেনিনো চিটিকিলে মেঘ বেপৰুৱা হাঁহি তিয়ালো হুৱা দুগালে দুহাতে থৈ চাই ৰলো অভিমানী মনো যে উতলোৱা উন্নাসী মনাজি উন্নাসী জোনাকী উন্নাসী পৃথিৱী উন্নাসী উশাহৰ উন্নাসী হেঁপাহৰ উন্নাসী পৃথিৱী চপৰা চপৰে খহি যোৱা বুকুৰে গৰাৰে বাখুৰুৱা আদৰে আদৰে সাঁচি থোৱা কপাহী আবেগ আকলোৱা বঢ়িয়া বঢ়িয়া মৈত্ৰী বহুত ভাল লাগিল ধন্যবাদ কেনেকুৱা মৈত্ৰীৰ লগত চিনাকি কৈছে মৈত্ৰীৰ গোটেই কথাখিনি হয় হয় ষ্টৰিটেলৰ সময়তে মৈত্ৰীৰ লগত চিনাকি এদিন মোক ফোন কৰিছিলে মৈত্ৰীয়ে কৈছিলে যে মই ষ্টৰিটেলৰ পৰা কৈছোঁ এনেকৈ মৈত্ৰী পাতৰ মই কিন্তু তেতিয়া মানে নাজানো একেগৰাকী মৈত্ৰী পাতৰে হয় মই অলকানন্দৰ খুব ডাঙৰ ফেন তাৰপাছত মই আৰু খুব কেজুৱেলি কথা পাতিলোঁ তাৰপাছত মই সুধিছোঁ যে এইগৰাকীয়ে তুমি নেকি তেতিয়া তাই কৈছে যে এয়াই হয় তাৰপাছত খুব মানে ভাল এটা সম্পৰ্ক জেইচি তেওঁলোকে ল'লে জেইচি মানে বাই গড গ্ৰেছ আছামিজ বুকছৰ বেষ্ট চেলাৰত আছিলে তাৰপাছত মই কেৱল ষ্টৰিটেলৰ কাৰণে এটা ষ্টৰিটেল এক্সক্লুচিভ লিখিছিলোঁ পুৱতিৰ জোনাক আৰু একাপ চাহ বুলি মোৰ প্ৰিয় অভিনেতা কমল লোচন আৰু মৈত্ৰীয়ে পাঠ কৰিছিলে সেইটো কেইবাদিনো ট্ৰেণ্ডিঙত আছিলে আৰু এতিয়া বেষ্ট চেলাৰত আচলতে জেইচি আৰু পুৱতিৰ জোনাক আছে ষ্টৰিটেলত
গতিকে খুব আবিৰক লৈ কথা চলিছে হয় আবিৰক লৈ মৈত্ৰীৰ লগত সিদিনা আমি এটা মানে সৰু কফি ডেট টাইপৰ হ'ল আৰু মই ব্যৱসায়িক দিশটোৰ কথাও অকমান সুধিম কিন্তু কাৰণ গল্প উপন্যাস লিখাটো মানে বহুতে এটা তুমি ধৰা চাকৰি কৰি আছা তেনেকুৱা ধৰণৰ প্ৰয়োজন এটা নাথাকিব পাৰে সেইটো এটা বেলেগ কথা কিন্তু যিসকলে ধৰা এটা পেছা হিচাপে ল'বলৈ বিচাৰে যে তেওঁলোকৰ কাৰণেও এখন ক্ষেত্ৰ আছে বা এটা চান্স আছে প্লেটফৰ্ম আছে সেই বস্তুটোৰ কাৰণে মই অকমান শেষত সুধিম যেটো অতিথি বহুত সকল আছে মই তেওঁলোকৰ ওচৰলৈ গৈ ল'ব লাগিব সময়ও কম আছে এটা ফোনটো প্ৰথমতে ল'বলৈ বিচাৰিছো হেল্ল' হেল্ল' আমাৰ লগত সংযোগ স্থাপন কৰিছে আপোনাৰ নামটো কি কোন ঠাইৰ পৰা কৰিছে আপুনি মই অৰুণাচলৰ পৰা দিলীপ সিংহ অৰুণাচলৰ পৰা কৰিছে হয় কওকচোন আপোনাৰ হেল্ল' এই আপোনাৰ অনুষ্ঠানটো যিটো এতিয়া বৰ্তমান চলি আছে তাৰ সেইটো লগত সম্পৰ্ক বিষয় নহয় কিন্তু মই এনে জানিব বিচাৰিছোঁ মানে এই লেখিকাগৰাকীয়ে প্ৰশ্ন এটা শব্দ এটা প্ৰয়োগ কৰিছিলে কথাৰ মাজতে হেল্ল' সেইটো হ'ল এনেকুৱা তেখেতৰ ঘৰৰ ওচৰতে বোলে বাচ্চাবিলাক আছে আপোনাৰ কি উপন্যাসৰ এটা চৰিত্ৰ এটাৰ নিচিনা বাচ্চা এটাৰ চৰিত্ৰ উপন্যাসৰ চৰিত্ৰটোৰ কথা কৈছে হয় হয় এটা বাচ্চাৰ চৰিত্ৰৰ কথা আছিলে কিবা নাম মইতো পঢ়া নাই উপন্যাসটো মই এতিয়া বাহিৰতে আছো এইফালে তাত কথা হ'ল এনেকুৱা লেখিকাগৰাকীয়ে কথাৰ প্ৰসংগতে মানে এই বাচ্চাটোৰ চৰিত্ৰটো ক'ৰ পৰা কেনেকৈ মানে তেওঁ কল্পনা কৰিলে বা তেওঁলোকক সুধিছিলে প্ৰশ্নটো সেইটো কথা আপুনি জানিবলৈ বিচাৰিছে তেখেতে উত্তৰ দিছিলে উত্তৰ দিওঁতে মানে এই বাচ্চাৰ কথাটো বাচ্চা নকৈ মানে পোৱালি বুলি কৈছিলে মানে সেইটো বস্তুটো উচিত হ'ব নেকি অসমীয়া হয় ঠিক আছে আপুনি থুপুৰ চৰিত্ৰটোৰ বিষয়ে কথা কৈছে ঠিক আছে ধন্যবাদ থুপুৰ চৰিত্ৰটো তাৰমানে কেনেধৰণে সৃষ্টি হ'ল ক'ৰ পৰা ল'লে সেই কথাটো জানিবলৈ বিচাৰিছে উত্তৰটো দিয়া হৈছিলে আচলতে ঘৰৰ চৰিত্ৰৰ পৰা ল'বলৈ বিচাৰিছে ঠিক আছে আৰু বহুখিনি অনুৰাগী যিহেতু আছে আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে তেওঁলোকৰ ওচৰলৈ এবাৰ মই যাবলৈ বিচাৰিছোঁ তোমালোকৰ আচলতে এই আবিৰ উপন্যাসখনৰ কোনটো চৰিত্ৰ ভাল লাগিছিল বা ইন্দ্ৰাণীৰ লগত তোমালোকে এতিয়া কি কথা পাতিবলৈ বিচাৰিবা কোনজনে ক'বা কি সুধিবা নমস্কাৰ নমস্কাৰ মই লাভলী বৰা লখিমপুৰৰ নাৰায়ণপুৰৰ পৰা আহিছোঁ নমস্কাৰ ইন্দ্ৰাণী বা নমস্কাৰ মই জেআইচিৰ সময়ৰ পৰাই ইন্দ্ৰাণী বাক জানো তাৰ আগত নাজানো তাৰপিছত জেআইচিটো বিনাদিধ্যাই খুব বেছি প্ৰিয় খুব ভাল লাগিলে তাৰপিছত আবিৰ ভাল লাগিলে আবিৰৰ প্ৰতিটো চৰিত্ৰই ভাল লাগিলে অনন্যাকটো নিজৰ মাজত কঢ়িয়াই লালন পালন কৰিব লগা হ'ল কিন্তু অনিৰুদ্ধ চৰিত্ৰটোৱে মোক বৰ বেছিকৈ প্ৰভাৱিত কৰিছিলে আৰু সেই সময়ত মই অনিৰুদ্ধক ইমান বেছি ভাল পাইছিলোঁ অনিৰুদ্ধই মোক ইমান বেছি চুই গৈছিলে মই অনিৰুদ্ধক লৈ এটি কবিতা লিখিছিলোঁ কবিতা বুলি নহয় আৰু মোৰ মনৰ অনুভৱখিনি আৰু কাৰণ ইন্দ্ৰাণী বাই ইমান ধুনীয়াকৈ ইমান সাধাৰণ মানুহৰ ভাষাৰে লিখে আমি কেতিয়াও পঢ়োঁতেও উজুতি খাব নালাগে আৰু মই অনিৰুদ্ধক লৈ মই যিখিনি অনুভৱ লিখিছিলোঁ সেইখিনি মই ইন্দ্ৰাণী বাৰ মই ব্যক্তিগতভাৱে দিছিলোঁ তুমি এতিয়া ক'ব পাৰিবা হয় মই সেইখিনি কৈ দিছোঁ সকলো পুৰুষেই প্ৰেমিক নে সকলো পুৰুষেই নাৰীৰ বুকুত প্ৰথিত কৰিব পাৰেনে প্ৰেমময় বৃক্ষৰ বীজ সকলোৱে চহাব পাৰেনে প্ৰিয় নাৰীৰ বুকুৰ উৰ্বৰা পথাৰ সকলো পুৰুষৰে কণ্ঠত সনা থাকেনে প্ৰেমৰ মায়াময়তা সকলোৰে চকুত বন্ধা থাকেনে সেই নীলা যি গলাই পেলাব পাৰে অভিমানী প্ৰিয়াৰ বুকুৰ বিষাদৰ শিলা পুৰুষতে থাকেনে অভিজাত সুৰাতকৈও উচ্চ নিচা যি নিচাৰ ৰাগীত গোলপীয়া হৈ পৰে বিষাদ নাৰী যি কৰিব পাৰে এই সকলোবোৰ কি বোলা যায় তেওঁক প্ৰিয় বন্ধু প্ৰেমিক বন্ধু নে সদা আকাংক্ষিত আদৰৰ অনিৰুদ্ধ ধন্যবাদ খুব ধুনীয়া মৰম যাচিছোঁ ইন্দ্ৰাণী বাৰ আগন্তুক দিনৰ সকলো পৰিকল্পনা সঁচা হওক আৰু ঈশ্বৰে মংগল কৰক ঠিক আছে আৰু এগৰাকী বাইদেউৰ ওচৰলৈ মই যাবলৈ বিচাৰিম কি ক'ব আপোনালোকে মোৰ নাম প্ৰিয়ংকা বৰুৱা মই গুৱাহাটীতে বাসিন্দা ইন্দ্ৰাণীৰ ৰাইটিং যিখিনি তাই লিখে আমি খুবেই ভাল পাওঁ পঢ়ি পেলাই খুব বাস্তৱিক তাই লিখন শৈলীটো আৰু মানে এনেকুৱা লাগে চৰিত্ৰবোৰেই হওক বা ঘটনাবোৰেই হওক যেন চকুৰ সন্মুখত নাচি আছে এনেকুৱা লাগে আৰু আমি ৰখি থাকোঁ
এটা খণ্ড দিয়াৰ পিছত পিছৰ খণ্ডটো তাই কেতিয়া দিব, কেতিয়া আহিব, পঢ়িবলৈ ফেচবুক খুলি থাকোঁ কেতিয়া আহিব। আৰু তাই নিজে এগৰাকী খুব ব্যস্ত মহিলা, তাই নিজৰ চাকৰি আছে, তাই কেনেকুৱা অনুভৱ হয় যে পাঠিকাসকল তাইৰ কাৰণে ৰৈ আছে, পঢ়ুৱৈসকল ৰৈ আছে, তাইৰ কেনেকুৱা এটা অনুভৱ হয় সেইটো বিষয়ে ইন্দ্ৰাণীৰ পৰা জানিব বিচাৰিছোঁ। কেতিয়াবা দিবলৈ দিগদাৰী হৈ যায়, অফিচৰ টেনশ্যন থাকে। হয়, প্ৰথমতে ধন্যবাদ প্ৰিয়ংকা বা। সেইটোৱে আচলতে মই আকৌ এইটো সুযোগতে কৈ লওঁ, মোৰ 2খন উপন্যাস যিহেতু অৰ্ধ আকাশ গ্ৰুপটোতেই আৰম্ভ, আৰু অৰ্ধৰ পাঠিকাসকলৰ কাৰণে মই সদায় দায়বদ্ধ, মানে সকলো পাঠিকাৰ কাৰণে, কিন্তু অৰ্ধৰ যিখিনি পাঠিকা এখেতসকল অৰ্ধ আকাশৰ পৰা মোৰ লগত চিনাকি, গতিকে তেওঁলোকে মই জানো কাহিনীটো এক প্ৰকাৰ কঢ়িয়াই লৈ ফুৰে। গতিকে কেইটামান সময়ত মোৰ মনত আছে যেতিয়া ককাৰ যিটো চৰিত্ৰ আছিলে, অনন্যাৰ ককাৰ চৰিত্ৰটোৰ যেতিয়া গা বেয়া হৈছিলে বা অনন্যা আৰু অনিৰুদ্ধৰ মাজত যেতিয়া কিছুমান খুটখাট লাগে, তেতিয়া মানে যদি দিয়া দেৰি হয়, মই তেতিয়া কেইটামান গালিও শুনিছোঁ, নুশুনা নহয়, যে প্ৰথমতে ঠিকেই লিখে পিছত হেৰি হৈ যায়। কিন্তু মোৰ যিটো চাকৰি, মই এতিয়া ক'ব নোৱাৰোঁ যে কাইলৈ তাত কি হ'ব। ঠিক আছে, আমাৰ স্প্ৰিণ্ট চলে 15 দিনৰ, কোনোবাটো স্প্ৰিণ্টত আমাৰ কম থাকে কাম, কোনোবাটো স্প্ৰিণ্টত আমাৰ বহুত বেছি কাম থাকে। কেতিয়াবা যিহেতু এতিয়া 9 বছৰৰ এটা অভিজ্ঞতা হ'ল, এটা টিম চাব লাগে, যেতিয়া বহুত ক্ৰুচিয়েল কিবা এটা ফোনটো কৰে, তেতিয়াতো আৰু ক'ব নোৱাৰি, সেইটোৰ প্ৰতি মই বেছি দায়বদ্ধ। কিন্তু তাৰ মাজতে কি হয়, এইটো যিটো মোৰ লাইফ, এই লাইফটো যিটো মই ক্ৰিয়েট কৰিছোঁ, সেইটো মোৰ বাবে এটা আজৰি সময়ৰ মানে কি বুলি ক'ম, মোৰ এতিয়া এইটো বিলাসিতা বুলিয়ে কোৱা বা নিচা বুলিয়ে কোৱা, আৰু সেইটো মই এৰিবও নোখোজোঁ আচলতে। গতিকে কেতিয়াবা বহুত বেছি কষ্ট হয়, মই নহয় বুলি নকওঁ, কিন্তু দিয়াৰ পাছত যেতিয়া মানুহৰ ৰেছপন্সটো দেখোঁ, যে এনেকৈ লিখে মানে ভাত খাই গিলি লৈছোঁ আৰু মানে বাচন পিছত ধুম, বা বাচ্ছা খুৱাই খুৱাই তেনেকৈ পঢ়িছোঁ, বা কলেজত ক্লাছ কৰি ওলাই আহিয়ে পঢ়িছোঁ, তেনেকুৱা সেইখন এখন বেলেগ পৃথিৱী, সেইখন এখন বেলেগ পৃথিৱী। আৰু সেইখিনি মৰমে মানে কি হয় আৰু বেছি উৎসাহিত কৰে যে মই লিখি যাব পাৰোঁ। আৰু মোৰ দৰে লেখিকাৰ বাবে সেইখিনি জৰুৰী বুলি মই ভাবোঁ, কাৰণ মই যিহেতু শিকাৰো, বহুত আছে শিকিবলৈ, বহুত আছে কৰিবলৈ, গতিকে এইখিনি উৎসাহ মোৰ কাৰণে জৰুৰী, আৰু সেইখিনি পাই থাকিবলৈ আচলতে মই কষ্ট কৰিবই লাগিব। আৰু এগৰাকী মই বাইদেউৰ ওচৰলৈ যাম, আৰু এগৰাকী বাইদেউ আছে যিহেতু, তেওঁৰ প্ৰশ্নটো শুনিম, তাৰ পাছতে আমি এটা বিৰতি ল'ব লাগিব। বাইদেউ আপুনি কি ক'ব, কেনেকুৱা ধৰণৰ অনুভৱ আছিল আপোনাৰ আবিৰ পঢ়াৰ? নমস্কাৰ, মোৰ নাম তেজস্বিনী কলিতা, মই গুৱাহাটীৰে হয়। মোৰ ঠিক প্ৰশ্ন নাই, মই জাষ্ট অকণমান নিজৰ অনুভৱহে ক'ব খুজিছোঁ। মানে ইন্দ্ৰাণীৰ লেখাটো খুবেই প্ৰিয়, আৰু JEC পঢ়ি খুব ভাল পাইছিলোঁ। আবিৰ মানে মোৰ আবিৰৰ কিছুমান কথা খুবেই চুই গৈছিলে, যেনে ধৰক যিবোৰ মেটাৰ আমি জেনেৰেলি ছ'চিয়েল এটা টাবু বুলি ভাবোঁ, আমি ডিছকাছ নকৰোঁ, তেনেকুৱা কিছুমান বস্তু ইন্দ্ৰাণী উপস্থাপন কৰিছিলে কাহিনীটোৰ জৰিয়তে। যেনেকৈ মেইন চৰিত্ৰ যিটো অনন্যাৰ চৰিত্ৰটোৱে হৈছে আনমেৰিড ছিংগল মাদাৰ। তাৰ লগতে ইন্দ্ৰাণীয়ে ধৰক হোমোছেক্সুৱেলিটিয়ে হওক বা ট্ৰেন্সজেণ্ডাৰে হওক, কাহিনীৰ লগত এই গোটেই কিছুমান ইছ্যু খুব ধুনীয়াকৈ উত্থাপন কৰিছে। আৰু মানে কিছুমান বস্তু মোৰ কেনেকুৱা ভাল লাগে, আমাৰ যিখিনি মানে আমি যে মানুহবোৰ হিউমেন বিং, আমি জেনেৰেলি ছ'চাইটিত এটা ফ্ৰেমত থৈ দিওঁ যে এইখিনি ফ্ৰেমৰ ভিতৰত আহিবই লাগিব। এতিয়া আমি পানীটো নহয়, যিকোনো এটা পাত্ৰত দিলে সেইটো ল'বই লাগিব, কিন্তু যিখিনি সেই পাৰ্টিকুলাৰ ফ্ৰেমটোৰ বাহিৰৰ মানুহ হয়, তাহাঁতকতো আমি দলিয়াই পেলাব নোৱাৰোঁ। এতিয়া অনন্যাৰ চৰিত্ৰ আপুনি ভুল বুলি কওঁ, কি ভুল হয় নহয় ইমান বিচাৰ নকৰোঁ, কিন্তু থুপুৰ যেতিয়া জন্ম হৈছে, অনন্যাক কি মাৰি পেলাম নেকি, থুপুক কি মাৰি পেলাম নেকি, তাইৰ কি জীৱন নাই নেকি, সেই গোটেই বস্তুটো, তাৰ লগতে অনন্যাৰ মাকৰ চৰিত্ৰ বা অনিৰুদ্ধৰ চৰিত্ৰটোতো আমাৰ খুবেই প্ৰিয়, কেনেকৈ তাইক আৱৰিলে, এই গোটেইখিনিৰ কাৰণে আবিৰখন মানে খুবেই প্ৰিয়। ভাল লাগে, খুব ধুনীয়াকৈ আচলতে খুব ভালকৈ আপুনি পঢ়িছে গোটেই কথাখিনি, সেইকাৰণে ইমান সুন্দৰকৈ ক'ব পাৰিছে, নহয় জানো? হয়, ধন্যবাদ। সেইটোৱে মই কওঁ সদায়, আবিৰ লিখিছিলোঁৱেই যাতে কিছুমান ষ্টেৰিঅ'টাইপ ব্ৰেক কৰিবলৈ সুবিধা হয়, আৰু সমাজৰ কিছুমান প্ৰট'কল মই নিজেও মানিব নিবিচাৰোঁ, আৰু সেইখিনি নামানিলেই আচলতে বেয়া ছোৱালীৰ টেগ এটা লাগি যায়। মই সেইদিনাখন লিখিছিলোঁ এটা, যে নষ্ট নাৰীও কষ্ট থাকে, সমাজে সময়ে স্পষ্টকৈ নেদেখে, তাই ভ্ৰষ্ট হোৱালৈ ৰৈ থাকে, তাইও কিন্তু এটা সপোন দেখে, যিটো সপোন আবিৰ হৈ বিয়পি থাকে, অনিৰুদ্ধ হৈ সামৰি ৰাখে। গতিকে নষ্ট নাৰীবোৰ মোৰ প্ৰিয়, তেওঁলোকৰ এটা কাহিনী থাকে যিটো সমাজে স্পষ্টকৈ নেদেখে, আৰু তেনে এজনী নষ্ট নাৰী আছিল অনন্যা, আৰু তাইকে তুলি ধৰিবলৈ চেষ্টা কৰিছিলোঁ আবিৰত,
আৰু পাঠকে যিহেতু ভাল পাইছে গতিকে ভাবিছোঁ আৰু অকণমান সফল হৈছোঁ বুলি ঠিক আছে আমি নতুনকৈ যিটো আৰু এটা কাহিনী আহিব তাৰ বিষয়ে অকণমান কিবা এটা যদি কয় তেখেতে সেইখিনি জানিবলৈ চেষ্টা কৰিম এটা চমু বিৰতি লৈ লৈছোঁ আকৌ এটা তাৰপাছত উভতি আহিম পুনৰ উভতি আহিছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ বহুকেইগৰাকী অতিথি যিহেতু ষ্টুডিঅ'ত উপস্থিত আছে ইন্দ্ৰাণীৰ অনুৰাগী মই এবাৰ দেৰি নকৰি তেওঁলোকৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ তেওঁলোকৰ বহুখিনি কথা আছে কোনজনে ক'বা আৰু কি ক'বলৈ বিচাৰিছা নমস্কাৰ মোৰ নাম শ্যামলিমা মৰাণ মই কটন বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী বাইদেউৰ লিখা পঢ়ি মোৰ খুবেই ভাল লাগে আৰু আবিৰৰ যোনটো কাহিনী সেইটো কাহিনীত আবিৰৰ চৰিত্ৰৰ লগতে জীৱনগাথা বহুত ধুনীয়াকৈ অংকন কৰিছে আৰু এই আবিৰৰ বিষয়ে আপুনি কি ক'ব আৰু লগতে আপুনি ইমান ধুনীয়াকৈ লিখে আপুনি এই উৎসাহ কেনেকৈ ক'ৰ পৰা পায় সেইখিনি অলপ জনাব নেকি আমাক বাৰু ধন্যবাদ তোমাক প্ৰশ্নটোৰ বাবে সেয়াই আৰম্ভণি জেইচিৰ পৰা হৈছিলে তাৰ পাছত জেইচিত পাঠকৰ পৰা যিখিনি আচলতে মৰম পালোঁ সেইখিনি আকৌ আবিৰলৈ টানি আনিলে আৰু এতিয়া দুইখনৰ পৰা পোৱা মৰমখিনি তৃতীয়খনলৈ টানিব ঠিক তেনেকৈ গৈ আছোঁ পাঠকৰ বাবে লিখি আছিলোঁ আৰু পাঠকৰ বাবে লিখি আছোঁ ঠিক আছে ফোন কেইবাটাও আহি আছে কিন্তু মই ফোনটো লোৱাৰ আগত আমাৰ ষ্টুডিঅ'ত যিহেতু বহুকেইগৰাকী অতিথি আছে তেওঁলোকৰ লগতে কথা পাতিবলৈ বিচাৰিছোঁ অকণমান আপোনালোকক ৰখাইছোঁ ঠিক আছে এবাৰ কোনে ক'বা আৰু তোমাৰ কি সুধিবলগীয়া আছিলে নমস্কাৰ মোৰ নাম মমিনা আখতাৰ মই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী পোনপ্ৰথমে মই ইন্দ্ৰাণী শৰ্মা বাইদেউক আন্তৰিক অভিনন্দন জনাইছোঁ জেইচি আৰু আবিৰৰ যি সফলতা সেই সফলতা সঁচাকৈ বহুত এক সফল আৰম্ভণি বুলি ক'ব পাৰে বাইদেউৰ সাহিত্যিক জীৱনৰ মই সুধিব খুজিছিলোঁ যে বৰ্তমান যিহেতু ছ'চিয়েল মিডিয়াত বহুতো সাহিত্যিকে নিজৰ সাহিত্য চৰ্চা কৰি আছে আৰু আপোনাৰো চাগে ছ'চিয়েল মিডিয়াৰ পৰাই সাহিত্য চৰ্চা আপুনি উৎসাহিত হৈছিল আৰু তাৰ পৰাই তেনেকৈ আৰম্ভ কৰিছিল তাৰ লগতে বহুতেই কিন্তু ক'ব খোজে যে ছ'চিয়েল মিডিয়াত সাহিত্য চৰ্চা কৰোঁতে বহুতৰ মানে সাহিত্যৰ যিটো মানদণ্ড সেই মানদণ্ড বহুত তললৈ নামি গৈছে মই একেলগে দুটা প্ৰশ্ন সুধিম যে আপোনাক ছ'চিয়েল মিডিয়াই জেইচি আৰু আবিৰ লিখোঁতে কিদৰে সহায় কৰিছে আৰু এই যে সাহিত্যিক মানদণ্ড নিম্নগামী হোৱা বুলি যিটো সমালোচনা কৰা হয় তাৰ বিষয়ে আপুনি কি বুলি ক'ব ঠিক আছে বেছি সময় নাই যিহেতু অকণমান চমুকৈ মই নিজকে ফেচবুকীয়া সাহিত্যিক বুলিয়ে কওঁ এণ্ড আই ৰিয়েলি ফিল প্ৰাউড অফ ইট মই ফেচবুকীয়া সাহিত্যিক এণ্ড আই উইল বি ভেৰি হেপ্পি টু বি লাইফ টাইম মই ফেচবুকীয়া সাহিত্যক হ'বলৈও মোৰ প্ৰব্লেম নাই আৰু মই আগতে কৈছোঁ মই কোনো ৱেল ডিফাইন কোনে আচলতে কৰিছিলে এনেকুৱাই হ'ব লাগে বুলি তেনেকৈ ক'লে যেতিয়া শিলালিপিৰ পৰা এটা বস্তু আৰম্ভ হৈছিলে বিৱৰ্তনটোতো এইটো আৰু আমি মানিব লাগিব চেঞ্জ ইজ দ্য অনলি কনষ্টেণ্ট গতিকে এতিয়া অডিঅ' বুক আহিছে মানুহে অডিঅ' বুকলৈ যাব গতিকে মানদণ্ড যে এইটোতে কাগজত লিখা কিবা এটাহে ভাল হ'ব সেইটো আচলতে ডিফাইন কোনেও কৰিব নোৱাৰে সেইটোৱে ঠিক আছে আৰু কোনে কি সুধিবা বেছি সময় একদম নাই আৰু 5 মিনিট সময়হে মোৰ হাতত আছে কোৱা নমস্কাৰ মোৰ নাম শ্ৰীমতী নয়না বৰুৱা মই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী মই ইন্দ্ৰাণী বাইদেউৰ জেইচি আৰু আবিৰ দুইটা কাহিনী পঢ়িছোঁ আৰু কাহিনী দুটা মোৰ খুবেই প্ৰিয় মই তেওঁক এটা প্ৰশ্ন কৰিব খুজিছোঁ যে আবিৰ কাহিনীটোৰ যি মুখ্য চৰিত্ৰ আছে অনন্যা তেওঁৰ চৰিত্ৰটো যদি বাস্তৱ জীৱনত থাকিল হয় সেই চৰিত্ৰটো হয়তো সমাজে কেতিয়াও আঁকোৱালি নল'ল হয় কিন্তু আপুনি যিদৰে কাহিনীটোত অনিৰুদ্ধই তেওঁক ইমান সুন্দৰভাৱে আঁকোৱালি লৈছে তেনেকুৱা এটা চৰিত্ৰ থকাৰ পিছতো সেই মানে অনিৰুদ্ধই যে তেনেকৈ তেওঁক যে একচেপ্ট কৰি লৈছে ঠিক আছে মই বুজি পাইছোঁ কথাটো লেখিকাও নিশ্চয় বুজি পাইছে এইটো কি ক'বা তুমি মানে মই সেইটোৱে বুজাব খুজিছোঁ যে কিয় আমি তেনেকৈ ভাবিছোঁ হয় মানে নহয় আমি ভাবিছোঁ কিয় তেনেকৈ সেইটোৱে মানে আচলতে প্ৰব্লেমটো আমি ভাবি লৈছোঁ যে অনন্যা এজনী বেয়া ছোৱালী বুলি মই সেইটোৱে বিচাৰোঁ যে আমি নাভাবোঁ দুজন ল'ৰা আছে তোমালোকে কি ক'বা কাৰ আছিলে কুৱেশ্যন নমস্কাৰ ইন্দ্ৰাণী বা মোৰ নাম গীতাৰ্থ বৰা লখিমপুৰত ঘৰ আৰু মই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰথমতে মই এখন কিতাপেই পঢ়িছিলোঁ হালধীয়া চৰাই বাওধান খায় তাৰপিছত লগৰকেইটাই ক'লে যে জেইচি ওলাইছে
তাৰপিছত আপুনি এজন পাঠক সৃষ্টি কৰিলে, সেইজন মই আপোনাৰ আগতে বহি আছোঁ, সেইকাৰণে আপোনাক আকৌ এবাৰ ধন্যবাদ। ধন্যবাদ। বাকী অনন্যা চৰিত্ৰটো আটাইতকৈ প্ৰিয় মোৰ। ধন্যবাদ। তাৰপিছত অনন্যাতকৈ অলপ কম ভাল পাওঁ আৰু বেছি ভাল পাওঁ। তাৰপিছত মানে আমি আগতে খেলিব যাওঁতে খেল বাদ দি JC কথা পাতোঁ। এতিয়া লগৰকেইটা বহি থাকিলে বেলেগ কথা নচলিলেও আবিৰৰ কথা চলে, অনন্যাৰ কথা চলে। ইমানখিনি দিয়াৰ বাবে আমি আপোনাৰ ওচৰত চিৰকৃতজ্ঞ মানে। ধন্যবাদ। ঠিক আছে, মই আৰু সময় দিব নোৱাৰিম, মানে সময় যিহেতু কমি আহিছে, গতিকে আবিৰ অতি সোনকালে কিতাপৰ আকাৰত সকলোৱে পাব, কেতিয়াকৈ পাব? সেইটো এটা মই বিশেষ ঘোষণা কৰি দিওঁ তোমালোকৰ চেনেলৰ যোগেদি। অহা 26 নৱেম্বৰত আবিৰখন আপোনালোকৰ মাজলৈ উলিয়াই দিম। আশা কৰোঁ JCৰ দৰেই আবিৰখনকো আঁকোৱালি ল'ব আৰু 26 নৱেম্বৰৰ পাছত সকলোৰে বাবে উপলব্ধ হ'ব। এইখিনিতে মই আৰু এটা সৰু কথা কৈ থওঁ, মই সদায় কৈ আহোঁ অসমীয়া সাহিত্যৰ যদি আপোনালোকে উত্তৰণ বিচাৰে সকলো ধৰণৰ কিতাপ পঢ়ক। অৰ্ধ আকাশৰ বুকুৰ পৰাই আমাৰ আৰু কেইবাখনো ভাল ভাল কিতাপ আহি আছে, মোৰখনৰ লগতে সেইকেইখনো পঢ়ক আৰু আমাৰ সকলো লেখককে উৎসাহিত কৰিব বুলি আশা কৰোঁ। আৰু ধাৰাবাহিকৰ কথাটোতো খুব এটা মোৰ এক্সাইটেড, মই নিজে বহুত মানে ফিল কৰি আছোঁ, কাম কৰি আছোঁ, তুমি জানাই, আৰু বহুত ভাল মানুহৰ লগত কাম কৰিছোঁ বুলি কয়, আৰম্ভ কৰিছোঁ আচলতে। অডিশ্যনৰ বিষয়ে যিহেতু কোৱা হৈছে, আপোনালোকে আপোনালোকৰ ডিটেইলছখিনি পঠাই দিব আৰু সহায় সহযোগিতা লাগিব। আবিৰখন এখন সফল ধাৰাবাহিক হোৱাটো মই বিচাৰোঁ। ঠিক আছে, মই আৰু সময় একদম যিহেতু দিব নোৱাৰিলোঁ, থাকিয়ে গ'ল কথা আৰু বহুত সুধিবলগীয়া বা পাতিবলগীয়া আছিলে, গতিকে ইন্দ্ৰাণী বহুত বহুত ধন্যবাদ। ষ্টুডিঅ'ত উপস্থিত থকা সকলোকে মই বহুত ধন্যবাদ জনাইছোঁ, বাইদেউ আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ আজি আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে, আৰু যিসকল ছাত্ৰ ছাত্ৰী আজি আমাৰ অনুষ্ঠানলৈ উপস্থিত থাকিল তেওঁলোককো বহুত বহুত ধন্যবাদ। আৰু যিখিনি আচলতে এনেধৰণৰ সৃষ্টি আছে কেৱল ইন্দ্ৰাণীৰে নহয়, গতিকে সকলো যাতে তোমালোকে কিতাপ পঢ়া, ভালদৰে চৰ্চাটো চলি থাকে সেইটোৱে আশা কৰিছোঁ। আৰু ইন্দ্ৰাণী তোমাৰ ভৱিষ্যতৰ বাবে বহুত বহুত শুভকামনা থাকিল। অশেষ ধন্যবাদ মোক আজি নিমন্ত্ৰণ কৰাৰ বাবে, আৰু আশা কৰিম অসমীয়া ৰাইজে মোক এনেকৈ আগলৈ মৰম দি যাব। বহুত বহুত গতিকে আজিৰ আমাৰ এই অনুষ্ঠান বৰ্ণিলৰ পৰা মই শ্যামলী ইমানতে বিদায় ল'লোঁ। গতিকে দুটা বিশেষ ঘোষণাও যিহেতু কৰিলোঁ, গতিকে অতি শীঘ্ৰে আবিৰক আপোনালোকে ধাৰাবাহিকৰ ৰূপত দেখিবলৈ পাব। এটা ফোন নম্বৰো আমি আপোনালোকক দিছোঁ, সেই ফোন নম্বৰত যদি আপোনালোকৰ অভিনয় কৰাৰ ইচ্ছা আছে সেই ফোন নম্বৰত আপোনালোকৰ ভিডিঅ' আৰু লগতে ফটো প্ৰেৰণ কৰিব পাৰিব। আজিলৈ ইমানেই, নমস্কাৰ।